हेलो स्टूडेंट्स আজি কৰিম 7.10 এক্সাৰসাইজখিনি 7.10 এক্সাৰসাইজ 7.10 এইটো কৰিম তো ইয়াৰে কুৱেশ্যন নম্বৰ 1 টো চাবা কুৱেশ্যন নম্বৰ 1 টো কৈছে 0 to 1 x dx ডিভাইড বাই x স্কয়ার প্লাস 1 এইটো ক'ব লাগে তো প্ৰথমতে চাবা ধৰি লোৱা যে লিমিট নাই ধৰি লোৱা যে লিমিট দিয়া নাই তেতিয়াহ'লে চাবা তুমি এইটো মই লিখিলোঁ হাফ আৰু যিটো 2x dx ডিভাইড বাই x স্কয়ার প্লাস 1 চাবা ভালদৰে চাই লোৱা x স্কয়ার প্লাস 1 ৰ ডেৰিভেটিভ কোৱা x স্কয়ার প্লাস 1 তলৰখিনি fx ডেরিভেটিভ বাই টুৱাইস x ওপৰত আছে তো ওপৰত যদি আছে তেতিয়াহ'লে আমি ক'ব পাৰিম না যে এইটো ফৰ্মুলা হ'ব log of fx ঠিক আছে গতিকে আমাৰ কি আছে 0 to 1 লিমিট দিয়া আছে 0 to 1 লিমিট দিয়া আছে তো এই যে এনসার পালো এই এনসারটোত যদি আমি লিমিট বহাই দিও x স্কয়ার প্লাস 1 যদি লিমিট বহাই দিও প্লাস c এটা লিমিট হৈ আছে 0 to 1 বহাই দিলে হাফ অফ log 2 plus c আৰু যদি 0 বহাই দিও তেতিয়াহ'লে হয় অনলি অনলি c নহয় হাফ অফ log 1 plus c এখানে হয় তেতিয়াহ'লে চাবা ইয়াতে তোমাৰ কি হ'ব হাফ log 2 c কেনসেল আৰু log 1 তো 0 হয় গতিকে आंसर হ'ব log 2 ক্লিয়াৰ হৈছে নে প্ৰথমতে লিমিট নোহোৱাকৈ आंसरটো উলিয়ালে হ'ল তাৰ পিছত তুমি লিমিট বহাই দিয়া আহি গ'ল হল এতিয়া চাবা এতিয়া আমি বেলেগ এটা মেথডত যাম অল্টাৰনেটিভ মেথড যে 0 to 1 x dx ডিভাইড বাই x স্কয়ার প্লাস 1 আছে ঠিক আছে ধৰি লোৱা যে এইটো আমি এবাৰ বেলেগ মেথড কৰিম সাবস্টিটিউশন মেথডত এপ্লাই কৰিম সাবস্টিটিউশন মেথড বুজিবা সাবস্টিটিউশন মেথডত আমি x স্কয়ার প্লাস 1 ধৰি লৈছো z মনত পৰে তো 7.2 ত পঢ়িছিলা এই x স্কয়ার প্লাস 1 z ধৰিব লাগিব না তেতিয়া হে ওপৰখিনি পাবা x স্কয়ার প্লাস 1 আমি ধৰি ল'ব লাগিব z তেতিয়া হলে টুৱাইস x dx মিলি আহি যাব dz আৰু ইয়াৰ পৰা ক'ব পাৰিবা যে x dx ৰ ভ্যালুটো হ'ব dz ডিভাইড বাই 2 তো আমি x dx ৰ জায়গাত বহাই দিম dz ডিভাইড বাই 2 বহাই দিলো ক্লিয়াৰ সেকেন্ডকে সাবস্টিটিউশন মেথডত আগতে যেটা কৰিছিলা এখিনি কৰিছিল না কিন্তু এইবাৰ আমাৰ কি আছে লিমিট আছে বুজিবা এইবাৰ আছে লিমিট ইয়াতে যে তোমাৰ 0 ৰ পৰা 1 দিছে যে ইয়াতে বুজাইছে x ৰ ভ্যালু 0 ৰ পৰা 1 x ৰ ভ্যালু 0 টু x ৰ ভ্যালু 1 ইয়াতে তোমাৰ কৈ আছে এটো x ইকুয়াল টু 0 ইয়াতে কৈ আছে x ইকুয়াল টু 1 কাৰণ dx আছে হা কিন্তু ইয়াতে আমি কি কৰিলো চাবা ইয়াতে আমি কৰিছো z মানে গোটেইখিনি কোৱেশ্চনটো কনভাৰ্ট কৰি z লৈ আনিছো তো গোটেইখিনি কনভাৰ্ট কৰি যদি z লৈ আনিছো যদি তেতিয়া হলে ইয়াতে তোমাৰ z ৰ ভ্যালু থাকিব লিমিট z ইকুয়াল টু ইয়াতে তোমাৰ z ইকুয়াল টু হয়না তো x ৰ ভ্যালু যে 0 আছে তুমি এটা 0 পাব নোৱাৰিবা কি কৰিব লাগিব z ৰ ভ্যালু পাব লাগিব কোৰ পৰা এই যে ধৰিছিলো যে আমি ইয়াৰ পৰা সবা x ৰ ভ্যালু যদি 0 ইয়াতে বহাই দিয়া z ৰ ভ্যালু কিমান হয় সো ইয়াৰ পৰা 1 হয় z ৰ ভ্যালু 1 বহাই দিলো নেক্সট x ৰ ভ্যালু যদি 1 বহাই দিয়া ইয়াতে এখানে যদি x ৰ ভ্যালু 1 বহাই দিয়া কি হ'ব z ৰ ভ্যালু x ৰ ভ্যালু 1 বহাই দিলে z ৰ ভ্যালু কি হয় 1 + 1 2 তো লিমিট হৈ আছে 1 ৰ পৰা 2 লৈকে এই দৰে লিমিটটো চেঞ্জ কৰিব লাগিব যেতিয়া তুমি সাবস্টিটিউশন মেথড এপ্লাই কৰিবা লিমিট থকা বিলাকত তেতিয়া হেই লিমিটটো চেঞ্জ হয় হা ভেৰিয়েবলটো চেঞ্জ হয় তো ভেৰিয়েবল চেঞ্জ হোৱাৰ লগে লগে লিমিটৰ যেটো ভ্যালু হেটো চেঞ্জ হৈ যাব গতিকে এটো তোমাৰ হ'ব dz বাই z dz ডিভাইড বাই z আৰু লিমিট আছে 1 ৰ পৰা 2 লৈকে এটা তুমি ইন্টিগ্ৰেশন কৰা dz বাই z মানে log z হয় dz বাই z মানে কি log z প্লাস c তো দিব না লাগিব কাৰণ এটা লিমিট আছে 1 ৰ পৰা 2 লৈকে তো আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট হয়না আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট ৰবাচোন ইয়াতে হাফ এটা হ'ব মই দিয়াই নাই এটা হাফ হ'ব হাফ টু দিবা আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট তো 2 যদি বহাই দিয়া log 2 মাইনাস log 1 বহাই দিলে log 1 log 1 তো 0 হয় তো তে आंसर হ'ব হাফ log 2 आंसर তো একই পাবা
এনচাৰটো একেই পাবা। তো এইটো এটা মেথড হ'ল হা। যেতিয়া ছাবষ্টিটিউশ্যন মেথড এপ্লাই কৰিম তেতিয়া আমাৰ লিমিটৰ যিটো ভেলু আছে সেই লিমিটৰ ভেলু লগে লগে চেঞ্জ হৈ যায়, একে নাথাকে। যেনেকুৱা 0 to 1 আছিলে আমি কি পালোঁ 1/2 লৈকে পালোঁ। এই যে চেঞ্জ হৈছে এই চেঞ্জটো কৰিব লাগিব। ক্লিয়াৰ হৈছে? নাইবা তুমি এইটো মেথড কৰিব পাৰিবা যে আগত যিদৰে শিকিছিলা লিমিট নোহোৱাকৈ লিমিট নোহোৱাকৈ কৰি তাৰপিছত তুমি লাষ্টত আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট কৰি দিলেও এনচাৰ পাই যাবা। নেক্সট কুৱেশ্যন নম্বৰ 2। তো কুৱেশ্যন নম্বৰ 2 কৈছে 0 পৰা π/2 √sin phi cos power 5 phi d phi এইখিনি কৈছে, বুজিবা। 0 পৰা π/2 কৈছে, স্কোৱাৰ ৰুটৰ ভিতৰত আছে sin phi cos power 5 phi আৰু আছে d phi। ইয়াৰ এনচাৰ লাগে। তো এইটো তোমাৰ যদি লিমিট দিয়া নাথাকে, যদি দিয়া নাথাকে তুমি এইটো নিশ্চয় তুমি sin phi ধৰিব লাগিব না, z বুলি ধৰিব লাগিব। ছাবষ্টিটিউশ্যন মেথড এপ্লাই কৰিবই লাগিব ইয়াতে, হয় না। ইয়াতে তোমাৰ ছাবষ্টিটিউশ্যন মেথড এপ্লাই কৰিবই লাগিব, ঠিক আছে, কাৰণ ৰুট অভাৰ ভিতৰত চাইন আছে আৰু বাহিৰত cos power 5 আছে। ৰ'বা মই এটা লাইন লিখি দিওঁ তেতিয়া বুজি পাবা। চাবা 0 পৰা π/2 √sin phi cos phi d phi, এটা cos d phi লগত ৰাখিলোঁ আৰু বাকী ৰৈ গ'ল cos power 4, হয় না। cos power 4 মান লিখি দিলোঁ cos square whole square। তো নেক্সট লাইন লিখিব পাৰিম যে 0 to π/2 √sin phi, ইয়াতে লিখিব পাৰিব 1 minus sin square phi whole square cos phi d phi, বুজিবা। d phi ৰ লগত cos ৰাখিছোঁ আৰু বাকী গোটেইখিনিক চাইনলৈ কনভাৰ্ট কৰিছোঁ, গোটেইখিনিক চাইনলৈ কনভাৰ্ট কৰি দিছোঁ, ঠিক আছে। d phi ৰ লগত cos phi ৰাখিলোঁ আৰু বাকী গোটেইখিনিকে আমি চাইনলৈ কনভাৰ্ট কৰি দিলোঁ। এতিয়া তুমি যদি ইয়াতে sin phi z ধৰি লোৱা তেতিয়াহ'লে cos phi d phi মানে dz পাই যাবা। তো আমাৰ কুৱেশ্যনটো হৈ যাব √z, হয় না, √z 1 minus z square whole square আৰু এইখিনি হ'ব dz, হয় না। কুৱেশ্যনটো চেঞ্জ হৈ যাব, √z হ'ব 1 minus z square whole square আৰু এইখিনি হ'ব dz লিখিলোঁ। কিন্তু লিমিটটো বহাব লাগিব, এতিয়া লিমিট লাগিব। এতিয়া চাবা এক্সৰ ভেলু এক্স নহয়, ফাইৰ ভেলু 0 আছিলে, ফাইৰ ভেলু 0 আছিল ন। তো এই লাইনখিনিৰ পৰা যদি তুমি ফাইৰ ভেলু 0 বহাই দিয়া তেতিয়াহ'লে জেডৰ ভেলু কিমান হয়? sin 0, sin 0 তো 0 হয়। নেক্সট আকৌ চাবা π/2 দিয়া আছে, যদি π/2 বহাই দিয়া তেতিয়াহ'লে জেডৰ ভেলু sin π/2 1 হয়। তো লিমিট হ'ব 0 পৰা 1, ঠিক আছে, লিমিট হ'ব 0 পৰা 1। এতিয়া এইখিনি ইণ্টিগ্ৰেল কৰি দিলে এনচাৰ হৈ যাব। তো 0 to 1 আছে √z, এইটো ব্ৰেক কৰি দিওঁ 1 minus 2z square plus z power 4 আৰু হ'ব dz। এতিয়া তুমি ইয়াতে এই যে √z যে আছে ভিতৰত মাল্টিপ্লাই কৰি দিয়া, মাল্টিপ্লাই কৰি দিলে এইটো z power হাফ minus 2 power 2 into z power 2 plus half ন, ইয়াতে 2 আছে আৰু হাফ আছে পাৱাৰ। তো এড কৰিলে 2 plus half কৰি দিলে 5/2। নেক্সট হ'ব প্লাছ চাবা z power 4 √z যদি মাল্টিপ্লাই কৰা z power আহিব 4 plus half, 4 plus half কৰিলে কিমান হ'ব? 4 plus half কৰিলে 9/2। তো এইদৰে তুমি মাল্টিপ্লাই কৰি দিলা, ক্লিয়াৰ হৈছেনে? এইদৰে মাল্টিপ্লাই হৈ গ'ল। এতিয়া নেক্সট লাইন কৰিবা ইণ্টিগ্ৰেশ্যন কৰিবা। তো z power হাফ প্লাছ 1 ডিভাইড বাই হাফ প্লাছ 1, ফৰ্মুলা মতে z power n থাকিলে z power n plus 1 ডিভাইড বাই n plus 1 হয়। তো এইটো হ'ব z power 7 কি হ'ব 7/2 হ'ব না, n plus 1 ডিভাইড বাই n plus 1 কৰিলে 7/2 হ'ব। নেক্সট এইটো হ'ব তোমাৰ z power 11/2 ডিভাইড বাই 11/2, কাৰণ 9/2 প্লাছ 1 কৰিলে। তো লিমিট আছে 0 পৰা
1 লৈকে তো আপাৰ লিমিট 1 বহাই দিওঁ আপাৰ লিমিট 1 বহাই দিলে এইটো হ'ব 2/3 এইটো হ'ব 2 ইনটু 2/7 এইটো আহিব 2/11 হয় না মাইনাস যদি 0 বহাই দিয়া গোটেইকেইটা 0 হৈ যাব কাৰণ গোটেইকেইটা z এ আছে তো 0 পুট করলে তো 0 হৈ যাব তো এখানে আমার 0 তো এখানে তুমি যদি এলসিএম লোৱা এনসারটো পাই যাবা এখানে এলসিএম ললে এনসার পাই যাবা এলসিএম কি হ'ব 3 ইনটু 7 ইনটু 11 তো তোমাৰ ইয়াতে 2 লগত মাল্টিপ্লাই হ'ব 77 4 লগত মাল্টিপ্লাই হ'ব 33 আৰু 2 লগত মাল্টিপ্লাই হ'ব 2 লগত 21 ঠিক আছে নে ক্লিয়ার হয়েছে উপরে চোৱা 154 হয় মাইনাস 132 প্লাস 21 সরি ইয়াতে 2 হ'ব মাল্টিপ্লাই এটা ঠিক আছে না 2 মাল্টিপ্লাই হ'ব তেতিয়াহ'লে এইটো হ'ব 42 এইটো হ'ব 42 তো এইখিনি সিম্পলিফাই কৰিলে এনসার পাই যাবা কিমান হ'ব 1 3 2 231 আৰু ওপৰত হৈ আছে 6 5 plus 4 9 196 minus 132 4 আহিব আৰু হৈ আছে 664/231 চাবাচোন তোমালোকে ক্যালকুলেশনখিনি অলপ নিজে অলপ চাবা ক্যালকুলেশনখিনি মানে কিবা কৰিলে ভুল হৈ যাব পাৰে মোৰ তোমালোকে অলপ চাবা দিয়া নেক্সট চাবা নেক্সট কুৱেশ্যন হৈ আছে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 আছে 0 পৰা 1 sin inverse twice x divided by 1 plus x square dx এইখিনি আছে তো ইয়াত কৰিবা কি তোমালোক কৈছিল যে 1 plus x square থাকিলেই x equal to ধৰিব লাগে tan theta কৈছিল না তো x equal to tan theta ধৰি লম লেট তেতিয়া হলে তোমাৰ dx হ'ব sec square theta d theta তোমার কোয়েশ্চনটো হৈ যাব sin inverse twice tan theta divided by 1 plus tan square theta আর বাকি আহিব dx মানে sec square theta d theta কিন্তু লিমিট চেঞ্জ হ'ব এটা লিমিট চাবা যদি মই x এর ভ্যালু 0 বহাই দিও তেতিয়া হলে থিটাৰ ভ্যালুটো কিমান আহিব যদি মই x এর ভ্যালু 0 বহাই দিও ইয়াৰ পৰা থিটাৰ ভ্যালু কি পাবা tan inverse 0 tan to ইপিনে আহিব না লেফট সাইড tan bar 0 কিমান হয় 0 হয় আকৌ চাবা x এর ভ্যালু 1 যদি বহাই দিয়া ইয়াতে তুমি যদি x এর ভ্যালু 1 বহাই দিয়া তেতিয়া হ'ব থিটা tan theta equal to 1 tan theta যদি 1 হয় তেতিয়া হলে থিটা টু পাবা 45 ডিগ্রি তো যত 0 আছে তাতে 0 হ'ব আৰু যত 1 আছে তাতে হ'ব π/4 এইখিনি চেঞ্জ কৰি দিলো ইয়াতে হ'ব তোমাৰ থিটাৰ ভ্যালু ঠিক আছে থিটাৰ ভ্যালু এটা হ'ব থিটাৰ ভ্যালু ক্লিয়াৰ হৈছে নেকি এতিয়া 0 to π/4 sin inverse এইখিনি ভ্যালু হয় sin twice theta sec square theta d theta তো sin inverse এইখিনি তুমি লিখিব পাৰিবা twice theta আৰু থাকিব sec square theta d theta হল এতিয়া কৰিবা বাই পার্টস নিয়ম মতে বাই পার্টস যেটো মেথড আছিলে দুটা মাল্টিপ্লাই থাকিলে হেতু মেথড মতে যাম তো 2 বাহিৰত গল থিটা ৰাখি sec square ইন্টিগ্রেশন কৰিব লাগিব মাইনাস ডেরিভেটিভ কৰিব লাগিব কাক ডেরিভেটিভ থিটা আৰু ইন্টিগ্রেশনটো সেম ইন্টিগ্রেশন sec square theta d theta আৰু এই গোটেইখিনি আকৌ একবাৰ ইন্টিগ্রেশন এটা হল বাই পার্টসৰ রুল এটা লিমিট বহাব লাগিব না লিমিট 0 ৰ পৰা π/4 0 ৰ পৰা পাইব এটো বহাব নালাগে এটো বহাব নালাগে তো নেক্সট আছে 2 এটা লিখিবা থিটা আৰু sec square theta মানে tan theta এইখিনি কথা মন ৰাখিবা যে লিমিটটো বহাতে গোটেইখিনি বহাব লাগিব এইখিনি লেফট সাইড এইখিনিৰ
লিমিট বহাতে গোটেইখিনিতে বহাব লাগিব থিটাটো ইনক্লুড কৰি মাইনাছ ডি ডি থিটা অফ থিটা এইটো 1 হৈ যায় sec স্কয়ার থিটা মানে হ'ব tan থিটা ডি থিটা লিমিট আছে 0 ৰ পৰা π/4 নেক্সট π/4 বহাই দিবা আৰু যদি 0 বহাই দিয়া তেতিয়াহ'লে 0 হৈ যাব কাৰণ থিটা 0 বহাই দিলে 0 হ'ব না মাল্টিপ্লাই কৰিলে মাইনাছ 10 ৰ ইন্টিগ্ৰেশ্যন log of sec থিটা আৰু ইয়াতে তোমাৰ লিমিট বহাব লাগিব 0 ৰ পৰা 1 সো 2 এটো হল π/4 ইনটু 1 10/4 তো 1 হয় 10/4 1 আহে 1 বহাই দিলে এটো পাবা log of sec সরি 1 নহয় π/4 আছিল না লিমিটটো 0 ৰ পৰা π/4 আছিল তো sec π/4 বহাই দিবা মাইনাস log of sec 0 এখানে হ এতিয়া 2 π/4 মাইনাস log sec π/4 তো এটা পাবা log sec π/4 মানে sec 45 ডিগ্রি মানে √2 বুঝায় মাইনাস প্লাস প্লাস log sec 0 1 হয় log 1 তো 0 হয়ে যাব log 1 এটা তো 0 হয়ে যায় না সো আমার অ্যানসারটা হয়ে আছে π/2 মাইনাস 2 ইনটু log √2 এটা অ্যানসার হয়ে আছে ঠিক আছে না তো এই কোৱেশ্যনটোক তুমি আৰু এটা বেলেগ মেথডত কৰিব পাৰিবা অৰ আৰু এটা বেলেগ মেথড কৰিব পাৰিবা যে 0 to 1 আছে sin ইনভার্স twice x by 1 plus x squared dx আছে ইয়াক তুমি ফর্মুলা লিখব পাৰিবা এটা ফর্মুলা আছে না 2 tan ইনভার্স x দিয়া হৈছে ফর্মুলাটো 2 tan ইনভার্স x তো এতিয়া বাই পার্টস কৰি যাবা কৰিছো না আমি বাই পার্টস 2 tan ইনভার্স x কৰা হৈছে তো বাই পার্টসত কৰি যাবা তেতিয়া অ্যানসারটো পাই যাবা এটা একটা মেথড হয় তুমি সাবস্টিটিউট কৰিও কৰিব পাৰবা নাইবা ফর্মুলা এপ্লাই কৰি তাৰপিছত খিনি কৰিলে হ'ব হ'ব এটা না নেক্সট কোৱেশ্যন যাও কোৱেশ্যন নাম্বার 4 কোৱেশ্যন নাম্বার 4 তো কোৱেশ্যন নাম্বার 4 কৈছে 0 ৰ পৰা 2 x root over x plus 2 dx এটো আছে তো এই কোৱেশ্যনটো কৰোতে ঠিক আছে এই কোৱেশ্যনটো কৰোতে এই ৰুট ওভাৰৰ ভিতৰত যিখিনি আছে ৰুট ওভাৰৰ ভিতৰত যিখিনি আছে তাক তুমি ধৰি লবা z বা z স্কয়াৰ ধৰিব পাৰা হা z ধৰিব পাৰিবা নাইবা z স্কয়াৰ ধৰিব পাৰিবা z স্কয়াৰ ধৰিলে অলপ ইজি হয় কৰোতে অলপ ইজি হয় ঠিক আছে ডেরিভেটিভ করলে লেফট সাইড dx রাইট সাইড 2z dz তো x root over x plus 2 মান হ'ব z স্কয়ার dx মান হ'ব twice z dz আৰু x x আছে না এতে x ইয়াৰ পৰা উলাইছো আসুন x কিমান হয় ইয়াৰ পৰা z স্কয়ার - 2 হয় ও লিমিট বহাব লাগিব x ৰ ভ্যালু 0 থাকিলে z ৰ ভ্যালু কিমান হ'ব এতে বহাই দিবা x ৰ ভ্যালু 0 বহাই দিলে z ৰ ভ্যালু কিমান হয় ইয়াৰ পৰা z স্কয়ার = 2 তাৰ মানে z = √2 আৰু যদি x ৰ ভ্যালু 2 বহাই দিয়া তেতিয়া হলে z = হ'ব 2 বহাই দিলে 4 তাৰ মানে 2 পাবা হয়না 2 + 2 4 z স্কয়ার = 4 তেতিয়া হলে z = 2 পাবা তো লিমিট হ'ব য'ত 0 আছে তাতে লিখিব লাগিব √2 আৰু য'ত 2 আছে তাতে 2 এ হ'ব ক্লিয়ার হৈছে √2 ৰ পৰা 2 লৈকে তো এখানে পাবা z স্কয়ার - 2 z twice z dz তো 2 বাহিৰত যাব 2 বাহিৰত গল √2 ৰ পৰা 2 লৈকে z পাৱাৰ 4 - 2z স্কয়ার dz z স্কয়াৰৰ ভিতৰ মাল্টিপ্লাই কৰি দিলো এতিয়া এটো পাবা z পাৱাৰ 5 / 5 আৰু পাবা
জেড পাৱাৰ 3 ডিভাইড বাই 3 ৰুট 2 পৰা 2 লৈকে তো আপাৰ লিমিট বহাই দিবা 2 বহাই দিলে 2 পাৱাৰ 5 32 ডিভাইড বাই 5 মাইনাছ 2 বহাই দিলে 8 ডিভাইড বাই 3 হল এতিয়া পাম ৰুট 2 বহাই দিলে ৰুট 2 পাৱাৰ 5 তাতে কিমান হ'ব ৰুট 2 পাৱাৰ 5 কৰি দিলে এটা ৰুট 2 থৈ দিলে বাকী থাকিব ৰুট 2 পাৱাৰ 4 তাৰমানে 2 স্কোৱাৰ তো 2 স্কোৱাৰ মানে 4 আৰু এটা ৰুট 2 থৈ দিছিলোঁ যে 4 ৰুট 2 বাই 5 হৈ আছে আৰু যদি ৰুট 2 বহাই দিয়ে ইয়াতে তেতিয়া হ'ব জেড কিউব আছে না তো ৰুট 2 কিউব ৰুট 2 যদি থৈ দিয়া তেতিয়া হ'ল ৰুট 2 হোল স্কোৱাৰ তাৰমানে 2 3 এইখিনি পালোঁ গতিকে এইখিনি হ'ব 2 এলচিয়াম লৈ লওঁ না এলচিয়াম লৈ লওঁ 15 হ'ব তো এইখিনিত হ'ব 6 96 আৰু এইখিনিত হ'ব 16 আৰু 5 হয় না 40 ইনটু 2 80 আৰু এইটো তোমাৰ হ'ব 3 মাল্টিপ্লাই ইয়াতে 3 মাল্টিপ্লাই কৰিলে আৰু এইখিনি হ'ব প্লাছ 5 মাল্টিপ্লাই 20 ৰুট 2 চ' 15 ওপৰত আছে 96 মাইনাছ 80 তাৰমানে 16 আৰু এইখিনি থৈ আছে প্লাছ 8 ৰুট 2 চ' 2 মাল্টিপ্লাই কৰি দিব পাৰিবা 32 মাইনাছ প্লাছ 16 ৰুট 2 তো এইখিনি হ'ব আৰু ঠিক আছে দিয়া আজি হ'ব দিয়া নেক্সট ক্লাছত মই বাকীখিনি কৰি শেষ কৰি দিম মানে 7.10 এক্সাৰচাইজখিনি হৈ যাব আজি হ'ব হা দিয়া থেংক ইউ